নমস্কাৰ বন্ধু বান্ধৱীসকল সবকে স্বাগতম জনাইছো অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল অসম জব ফ্ৰী নেটৱৰ্কলৈ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি থাকে আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সমানচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো ফটোনিছনা খালি গুগলত আহি টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা আমি সদায় আপোনাৰ চাকৰিৰ আপডেট দি থাকো আজি বহুত ভাল ভেকেন্সি আপোনালোকৰ আহিছে আসাম প্ৰাইভেট জব 2024 অসমৰ 2024 জুনবোৰ ভেকেন্সি ওলাইছে সেইবোৰ ডিসকাস কৰিম নতুন বছৰৰ নতুন চাকৰি সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো যাতে বস্তুখিনি ভালদৰে ক্লিয়াৰলি বুজি পায় নহলে ক্লিয়াৰলি যদি বুজি নাপায় যেতি এপ্লাই কৰা যায় তেতিয়া ইন্টাৰভিউ কাৰণে মাতা নহয় হেতু কাৰণে ভালদৰে চাওক সম্পূৰ্ণ চাওক তেতিয়া ভালদৰে বস্তুখিনি বুজি পাব উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে এইটো বেংকৰ সিটিং জব কাউন্টাৰ থাকিব লাগিব পাসবুক আপডেট পইচা গনা এইবোৰ আপোনাৰ কাম হ'ব সো এটা সিটিং জব বহুত নুলাই বহুত পিছতে উলাই হেতু কাৰণে এইটো ভিডিও চাব পৰা আৰু এপ্লাই কৰিব পৰা খালি ফিমেলৰ কাৰণে হয় মাইক্ৰ ফাইনান্সৰ ভেকেন্সি চলি আছে অল ওভাৰ আসামৰ যদি এপ্লাই কৰা এপ্লাই কৰিব পাৰে বহুত ভেকেন্সি আহি থাকে এফএমসিজি আসাম জব মেলা চলি আছে কিছুমান ডিস্ট্ৰিক্টত হ'বলগীয়া আছে কিছুমান ডিস্ট্ৰিক্টৰ হৈ গল তাৰ পিছত এয়াৰটেল কোম্পানী ভেকেন্সি ড্ৰিংকিং ওয়াটাৰ শপিং মল অল আসাম প্ৰাইভেট জব ভেকেন্সি সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেতু কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাই ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে নতুন বছৰ অসমৰ সকলো ঠাইতে ভেকেন্সি যোনবোৰ ওলাইছে 10 পাস 12 পাস ডিগ্ৰী পাস সেইবোৰ আমি আজি ডিসকাস কৰিম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে মেল মানে লৰা মানুহৰ হেয়াৰ ড্ৰেছাৰ মানে নাপিতক হেয়াৰ ড্ৰেছাৰ বুলি কয় ইংলিছত নাপিতৰ ভেকেন্সি সেলুন এখনৰ গণেশগুৰি গুৱাহাটী এৰ কোনো অভিজ্ঞতা হ'ব লাগিব হেয়াৰ ড্ৰেছিং আৰু সেভিংত ইন্টাৰেষ্টেড কেন্দ্ৰবোৰ কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে অৰ্হতা কিমান লাগিব অৰ্হতা লাগিব 10 পাস 12 পাস হলে হল বেসিক কোৱালিফিকেশন নালাগে আৰু স্কিল খিনি হলে হল তাৰ পিছত আপোনালোকৰ ফাৰ্স্ট ক্ৰাই প্লে স্কুলৰ পৰা ভেকেন্সি মন্টেছৰি ট্ৰেইন টিচাৰ গ্ৰেজুৱেট হলে হল আৰু বা 12 পাস হলে কিবা চলি যায় ৰিসেপশনিষ্ট কাম ডে কাম ওয়াৰ্ডেনৰ কাৰণে ফুল টাইম ভেকেন্সি গ্ৰেজুৱেট হ'ব লাগিব সকে এবাৰ ফোন কৰি লব খালি আৰু পৰখি ইন্টাৰভিউ আছে 2টা বজাৰ পৰা 4টা বজালৈ নে ভেকেন্সি ষ্টৰ ইনচাৰ্জৰ ভেকেন্সি 4 বছৰ অভিজ্ঞতা থকা ফৰ ৰেপুটেড কোম্পানী গুৱাহাটী গুড স্যালাৰি আৰু পিএফ ইএসআই পাব ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিয়ে যেন নে ভেকেন্সি এখন ডায়াগনস্টিক চেণ্টাৰৰ পৰা আহিছে ৰিসেপশন এক্সপেৰিয়েন্স ইন ডায়াগনস্টিক চেণ্টাৰ ফ্লেবোটমিষ্ট মেল ফিমেল ইইজি টেকনিশিয়ান ডক্টৰ পেথলজিষ্ট কাৰ্ডিওলজিষ্ট ল্যাবৰেটৰী টেকনিশিয়ান এক্সপেৰিয়েন্স 3 বছৰ নেসেসাৰী হোৱাটছএপ নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি ম্যানুফ্যাকচাৰিং অফ প্ৰিন্টেড কাৰ্টুন corrugated boxes require candidate for maintenance executive ITI pass কৰা হ'ব লাগিব 5 বছৰ অভিজ্ঞতা লাগিব ইন মেইনটেনেন্স অফ ৰেফ্ৰিজাৰেটৰ এসি কুলিং টাৱাৰ সিলাৰ ভিএম ভিএইচ ভিএসি ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি ভাৰতী এডুকেশ্যনৰ পৰা আহিছে ভেকেন্সি টন হিতেশ্বৰ শইকীয়া ইনষ্টিটিউট পেৰামেডিকেল ফাৰ্মাচিউটিকেল সায়েন্সৰ ভেকেন্সি প্ৰিন্সিপালৰ আছে এসিস্ট্যান্ট প্ৰফেসৰ এটা লেকচাৰৰ 4টা ল্যাব ইনচাৰ্জ এটা ল্যাবৰেটৰী এসিস্ট্যান্টৰ 5টা ওপৰকেটা কাৰণে কোৱালিফিকেশন নহলে হ'ব যেটো এডুকেশ্যন কোৱালিফিকেশন অলপমান লাগে এনসিটি নৰ্মছ হিচাপে আৰু ল্যাবৰেটৰী টেকনিশিয়ানৰ কাৰণে 10 পাস হলে হ'ব বেছি কোৱালিফিকেশন নালাগে ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি এখন ৰেডিমেড গাৰ্মেন্টছ শ্বপৰ কাৰণে আহিছে ফেন্সি বজাৰ স্যালাৰি 7000 মান পাব আৰু সেলস গাৰ্লৰ ভেকেন্সি 10 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি স্মাৰ্ট ফিমেল ফ্লোৰ মেনেজাৰ কাম কেচিয়াৰ ভেকেন্সি এখন ৰিপোৰ্টেড ফেমিলি ৰেষ্টুৰেণ্ট গুৱাহাটী উজান বজাৰ স্যালাৰি ইজ নেগোচিয়েবল কোনো ফিজ দিব নালাগে হোৱাটছএপ নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে বা এপ্লাই কৰি দিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেট বা 12 পাস হলে হ'ব লাগে নে ভেকেন্সি টিচাৰ ভেকেন্সি ইংলিশ টিচাৰ ফৰ ক্লাছ 9 10 মেলৰ কাৰণে প্ৰেফাৰেন্স দিব যদি 3 বছৰ টিচিং অভিজ্ঞতা থাকে 4টা ভেকেন্সি থাকাটো ফ্ৰী দিয়া হ'ব স্কুলৰ পৰা ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে নগাঁৱৰ পৰা ভেকেন্সিটো আহিছে সো এপ্লাই কৰিব পাৰে নে ভেকেন্সি এখন প্ৰমিসিং মেডিকেল ষ্টাৰ্টআপৰ ভেকেন্সি গুৱাহাটীৰ আৰু সেল এক্সিকিউটিভৰ ভেকেন্সি 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ইনষ্টিটিউচনেল সেলছত কাম কৰা ইমেইল আইডি দি আছে 9 জানুৱাৰী এপ্লাই কৰিব পাৰে আগত নে ভেকেন্সি আপোনালোকৰ আহিছে আৰ্জেন্টলি এখন কনষ্ট্ৰাকচন কোম্পানীৰ ভেকেন্সি প্ৰজেক্ট মেনেজাৰ বিএ চিভিলৰ অভিজ্ঞতা সিনিয়ৰ ইঞ্জিনিয়াৰ বিএ চিভিল অভিজ্ঞতা একাউন্টেন্ট বিকম আৰু অভিজ্ঞতা লাগিব ফ্ৰন্ট অফিস ৰিসেপশনিষ্ট বিআৰ অভিজ্ঞতা এইচআৰ মেনেজাৰ এমবিএ বিবিআৰ অভিজ্ঞতা লাগিব সো যোনজনী ইন্টাৰেস্টেড হয় 15 দিনৰ ভিতৰত আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো বায়োডাটা আৰু জেৰক্স কপিবোৰ দিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে এপন
থ্ৰিপ আৰু ক্ৰেডিট ছ'চাইটি লিমিটেডৰ ভেকেঞ্চি এইটো ষ্টেট লেভেল কৰ্পৰেটিভ ছ'চাইটি হয় ফিল্ড অফিচাৰ ভেকেঞ্চি কণ্ট্ৰেকচুৱেলৰ নলবাৰী আৰু গুৱাহাটীৰ কাৰণে কোৱালিফিকেশ্যন 12 পাছ হ'লে হ'ব লাগে আৰু এৰিয়া ইনচাৰ্জৰ ভেকেঞ্চি গ্ৰেজুৱেট হ'লে হৈ যাব ইমেইল আইডি দিয়া আছে কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব যেন তেতিয়াহে বুজি পাব কোনটো পোষ্টত আবেদন কৰিছে 10 জানুৱাৰীৰ আগত নে ভেকেঞ্চি আপোনালোকৰ আহিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ এলিজিবল কেণ্ডিডেট ফৰ এ ফুল্লি ৰেচিডেণ্টেল চিনিয়ৰ ছেকেণ্ডেৰী স্কুল গহপুৰৰ পৰা আহিছে পিজিডি ইংলিছৰ ভেকেঞ্চি 5 বছৰ অভিজ্ঞতা 25 প্লাছ চেলাৰী ফ্ৰী ফুড আৰু লজিংটো দিয়া হ'ব ইমেইল আইডি কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰক নে ভেকেঞ্চি প্ৰিন্সিপালৰ ভেকেঞ্চি ডিমাপুৰ নাগালেণ্ডৰ পৰা আহিছে বিএড কৰা হ'ব লাগিব পোষ্ট গ্ৰেজুৱেশ্যন আৰু 5 বছৰ অভিজ্ঞতা লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি দিয়া আছে নে ভেকেঞ্চি এখন এক্সিকিউটিভৰ ভেকেঞ্চি নলেজ লাগিব টেলি এমএছ অফিচ ফৰ এ অফিচ ইন গুৱাহাটী বিকম পাছ কৰা হ'ব লাগিব গ্ৰেজুৱেট আৰু কণ্টেক্ট নম্বৰ ইমেইল আইডি দিয়া আছে এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় নে ভেকেঞ্চি গ্ৰেজুৱেট অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি ইংলিছ জানিব লাগিব কম্পিউটাৰ অলপমান জানিব লাগিব বেছিক কোনো ফিজ দিব নালাগে যিমানবোৰ অসম জব ফ্ৰীত এপ্লাই কৰে ক'ত 1 টকা দিব নালাগে মই যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যনত তাৰ বিষয়ে কমপ্লেইন কৰিব পাৰে মই তাৰ ওপৰত একশ্যন লৈ ল'ম সো এইটোৰ কাৰণে গ্ৰেজুৱেট বা 12 পাছ হ'লে হৈ যাব নহয় এইটো গ্ৰেজুৱেটে লাগিব যেটো গ্ৰেজুৱেট দিয়াই আছে হোৱাটছএপত নিজৰ ৰিজিউমেখন পঠাব পাৰে নে ভেকেঞ্চি স্মাৰ্ট মেল ফিমেল কেণ্ডিডেট মাৰ্কেটিঙৰ কাৰণে 2 হুইলাৰ এখন হ'ব লাগিব আৰু ভিডিঅ'গ্ৰাফাৰ ফৰ ৰিয়েল ইষ্টেট ফাৰ্ম ইন গুৱাহাটী কণ্টেক্ট নম্বৰ দিয়া আছে 9 জানুৱাৰীৰ আগত এপ্লাই কৰক নে ভেকেঞ্চি পিজিডি আইপি কাৰণে ভেকেঞ্চি মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ৰিলেভেণ্ট ছাবজেক্টত 3 বছৰ অভিজ্ঞতা কণ্টেক্ট নম্বৰ ইমেইল আইডি দিয়া আছে নে ভেকেঞ্চি বিএড বা মণ্টেছৰী ট্ৰেইন টিচাৰ ফৰ স্পাৰ্ছ জুৰত 6 মাইল আৰু বেলতলাৰ ব্ৰাঞ্চৰ কাৰণে কণ্টেক্ট নম্বৰ দি আছে 10 জানুৱাৰীৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি আপোনালোকৰ আহিছে আৰ্কিটেক্সাৰ ফৰ চাম লাৰ্জ স্কেল প্ৰজেক্ট ইন আছাম মেডিকেল কলেজ হস্পিটেল আৰু অফিচৰ ভেকেঞ্চি আৰু এইটো কাৰণে বেচেলৰ অফ আৰ্কিটেক্সাৰ আৰু মাষ্টাৰ্ছ অফ আৰ্কিটেক্সাৰ ডিপ্ল'মা ইন আৰ্কিটেক্সাৰ কোম্পানীৰ নাম হ'ল ডিজাইনাৰ এছ'চিয়েট আইএনচি গুৱাহাটী আৰু কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি গ্ল'বেল একাডেমি পাণবজাৰৰ ভেকেঞ্চি কম্পিউটাৰ ফেকাল্টিৰ ভেকেঞ্চি নলেজ হ'ব লাগিব এমএছ অফিচ ডিটিপি আৰু টেলি CVB আৰু জাভা ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে গ্ৰেজুৱেট কৰা হ'লে হ'ব বা কেতিয়াবা 12 পাছ লৈ ল'ব পাৰে বা ফোন কৰি ল'লে গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব নে ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি আছাম বেষ্ট বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন কোম্পানী হয় এইটোৰ কাৰণে আপোনালোকৰ এগ্ৰি BSc বা বায়' চায়েন্স কৰা হ'ব লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি এখন অপটিকেল লেন্স কোম্পানীৰ ভেকেঞ্চি গুৱাহাটীত অৱস্থিত আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু গুড কমিউনিকেশ্যন স্কিল এক্সপিৰিয়েঞ্চ হ'ব লাগিব 1 year ইন চেলিং প্ৰেফাৰেঞ্চ দিব যদি অপটিকেল লেন্স কণ্টেক্ট লেন্স অপটিকেল ডিভাইচ এইবোৰ যদি চেল কৰা অভিজ্ঞতা আছে কণ্টেক্ট নম্বৰ হোৱাটছএপ নম্বৰ দি আছে হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লে হৈ যাব নে ভেকেঞ্চি আপোনালোকৰ আহিছে জইন আৱাৰ টিম এখন আপোনালোকৰ টুৰিজিম কোম্পানীৰ পৰা আহিছে crazytip.com-ৰ পৰা আৰু সেলছ আৰু টিকেটিং এক্সিকিউটিভৰ ভেকেঞ্চি টিকেটিং আৰু সেলছৰ কাৰণে ভেকেঞ্চি এইটো এটা লিডিং ট্ৰেভেল পৰ্টেল হয় গুৱাহাটী ফৰ প্ৰমোশ্যন বা প্ৰমোটিং হলিডে এণ্ড এয়াৰ টিকেটিং বিজনেছ এক্সপিৰিয়েঞ্চ বা ফ্ৰেছাৰ্ছক সবাই এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা 12 পাছ হ'লে হ'ব লাগে এবাৰ ফোন কৰি ল'ব আৰু ইমেইল আইডিও দিয়া আছে কোনো ফিজ দিব নালাগে ক'ত 1 টকাও দিব নালাগে যিমানবোৰ অসম জব ফ্ৰী নেটৱৰ্কত দিওঁ 1 টকাও যদি কোনোবাই খোজে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে মই তাৰ ওপৰত একশ্যন নিশ্চয় লৈ ল'ম সো ফ্ৰেণ্ড আজিলৈ মই যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ফেমিলি মেম্বাৰৰ সৈতে যোনে জব বিচাৰি আছে জব পোৱা নাই কনচালটেঞ্চিত কৈছে পইচাবোৰ হেৰুৱাইছে কনচালটেঞ্চিত যায় জব দিব পৰা নাই সিহঁতে এইটো চেনেলৰ বিষয়ে বা শ্বেয়াৰ কৰি দিব পাৰে যাতে সিহঁতৰ অলপ হ'লেও লাভ হৈ যায় আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন হোৱা নাই হ'ব পাৰে তাতে বেলেগ বিভিন্ন ধৰণৰ আপডেট আৰু অৰিজিনেল কপিবোৰ দি থকা হয় সেইটো কাৰণে আপডেটবোৰ পাবলৈ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ জইন হ'ব ডেছক্ৰিপশ্যনৰ লিংকবোৰ থাকিব সো ডেছক্ৰিপশ্যনটো খুলিলে ডিটেইলছ গম পাই যাব গ্ৰুপবিলাকৰ আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা ৰাখিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যেন আগলৈ এনেকুৱা ভাল জববোৰ পাই থাকিব